এখন অসম্পূৰ্ণ দলং বিটিআৰৰ গুৰেশ্বৰৰ দলং ঘাটত 17 বছৰে নিৰ্মাণ নহল এইখন দলং তদানীন্তন বিপিএফ আৰু বৰ্তমানৰ ইউপিপিএল চৰকাৰৰ কাৰ্যকালতো সম্পূৰ্ণ নহল দলং নিৰ্মাণৰ কাম দলং নিৰ্মাণ কৰি দিয়াৰ আশাৰে বিজেপি যোগদান কৰিলে বিপিএফ ইউপিপিএল সহ অঞ্চলটোৰ 2 শতাধিক ক্ষুব্ধ ৰাইজে উল্লেখ্য যে বিপিএফ চৰকাৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰিছিল গুৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত দলংঘাটৰ পুথিমাৰী নদীৰ ওপৰত নিৰ্মাণ হ'ব লগা দলংখন সম্পূৰ্ণকৈ নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিবলৈ ৰাইজে গ্ৰহণ কৰে এক স্বাক্ষৰ অভিযান কাইলৈ গুৰেশ্বৰলৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ স্থানীয় যুৱ নেতা চক্ৰ বড়ো আৰু গুৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমৰেন্দ্ৰ শৰ্মাৰ হাতত আজি স্থানীয় ৰাইজে অৰ্পণ কৰে স্মাৰক পত্ৰখন দিলীপ শইকীয়া ডাঙৰীয়া আহিব লগতে তেনেকৈ ক্ষেত্ৰত আমাৰ যেটো প্ৰভাৰী দিলীপ দা আমাৰ শৰ্মা দা তেখেতসকলে আমাৰ যি সমস্যা আছে প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী 10টা কনসেপ্ট লৈ কিনে এটা প্ৰচাৰ কৰিব দিছে যিটো বস্তু আমাৰ খুব প্ৰয়োজন এই প্ৰয়োজনখিনি আমি প্ৰথমতে এই মাননীয় মুখ্যমন্ত্ৰীক আমি জনাম যে আমাৰ গুৰেশ্বৰ সমষ্টিত কোনটো প্ৰয়োজন আমাৰ এক নম্বৰ পইণ্টটো হৈছে দলংঘাটৰ সমস্যা আমি কোনো চৰকাৰক বা কোনো কন্ট্ৰেক্টৰক বা কোনো এমচিএলক আমি গালি পাৰিব অহা নাই বা কাৰো লগত আমাৰ শত্ৰুতাও নাই গতিকে আমাৰ ৰাইজে যেহেতু আমাক বিচাৰিছে সেইকাৰণে আজি আহিবলগা হৈছে যে কোনো দল সংগঠনক আমি গালি পাৰিব অহা নাই আমাৰ উদ্দেশ্য নাই যে আমাৰ যেহেতু 2009ত এই দলংখন যাত্ৰা হৈছিল এই দলঙৰ কিছুমান হিষ্টৰী মই জানো কাৰণ এই দলঙৰ যিজন কন্ট্ৰেক্টৰ আছিল গোবিন্দ বড়ো তেখেতৰ মই প্ৰথমতে তেতিয়া মই এজন লেবাৰ আছিলোঁ মানে মহৰী আছিলোঁ এই দলঙৰ প্ৰথম যেতিয়া খুঁটা যাত্ৰা কৰিছিল সেই সময়ত মই আছিলোঁ আৰু সেই দায়িত্বত চোৱা চিতাৰ কাম মই আছিলোঁ যিহেতু ইয়াতে 3টামান পৰিয়াল আছিল এই দলঙৰ সন্মুখত সেই পৰিয়ালক মই বহুত কাকতি মিনতি কৰি সিহঁতক আমি এইফালে খেলি দি টিং চিং কিনি তেনেকুৱা মই আমাৰ ধুলাবাৰী অঞ্চলত পৃথিৱী নদীৰ ওপৰত যিটো দলং অৰ্ধনিৰ্মিত হৈছে আজি 2008 চনত এই আধাৰশিলা স্থাপন কৰিছিলে এই দলংখনত আপোনাৰ গড়েশ্বৰ আৰু ৰঙিয়া সংযোগী একমাত্ৰ যাতায়াত পথ এই দলংখন 2008 চনত আধাৰশিলা স্থাপনৰ পিছতো আমাৰ বিটিচি চৰকাৰত 3-4টা কাৰ্ড অতিক্ৰম হ'বই আজিলৈ দলংখন সম্পূৰ্ণ হোৱা নাই আমাৰ মাননীয় চক্ৰধৰ বড়ো তেখেতেও যেতিয়া উদ্বোধনী কৰিছিল তেখেতে ইয়াত আছিলে তেখেত জড়িত আছিলে দলংখনৰ কামত আজিলৈ দলংখন মানে সম্পূৰ্ণ নহ'ল এই দলংখনৰ অসুবিধাৰ কাৰণে আমাৰ স্কুলৰ ল'ৰা ছোৱালী তথা আমাৰ যিখিনি ব্যৱসায় বাণিজ্য কৰে তেখেতসকলৰ বহুত অসুবিধা হৈছে আজি আমাৰ মাজত যেটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় চক্ৰধৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত তেখেতৰ নেতৃত্বত যাতে দলংখন অতি সোনকালে সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী তেখেতক আমি সাপোৰ্ট জনাইছো তেখেতে আমাৰ মাজত আহি আমাৰ সমস্যাসমূহ যেহেতু মানে অৱগত হৈছে তেখেতক আমি অনেক ধন্যবাদ জনাইছো আমাৰ এই দলংখন যাতে অতি সোনকালে সম্পূৰ্ণ হয় আমি দাবী জনাইছো কাৰণ এই দলংখনৰ অসুবিধাৰ কাৰণে আমাৰ ৰেলৱে ব্ৰিজেদি স্কুলীয়া ল'ৰা ছোৱালী যাতায়াত কৰিব লগা হয় বহুতো ল'ৰা ছোৱালীৰ মৃত্যুবৰণ হৈছে আমাৰ গাঁৱলীয়া মানুহৰ মৃত্যুবৰণ হৈছে গতিকে আমি অনুৰোধ জনাইছো এই দলংখন যাতে অতি সোনকালে আমি সম্পূৰ্ণ হয় তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টিক আমি আহ্বান জনাইছো নমস্কাৰ মই ৰাতুল বড়ো তেনে এজন সাধাৰণ যুৱ আজি বিজেপিত যোগদান হ'ল অলৰেডি যোগদান হৈছোঁ বিজেপিৰ যিটো নীতি আদৰ্শত বাৰুকৈ প্ৰভাৱিত হৈছোঁ লগতে আমাৰ স্থানীয় যুৱ নেতা গড়েশ্বৰবাসীৰ সকলোৰে পৰিচিত তেখেত হ'ল চক্ৰধৰ বড়ো তেখেতৰ বলিষ্ঠ নেতৃত্বত মই অতিকৈ প্ৰভাৱিত হৈ আজি বিজেপি দলত যোগদান হৈছোঁ আৰু অনাগত দিনবোৰত বিজেপিৰ দলৰ হৈ অতি নিষ্ঠা সহকাৰে মোৰ সামান্য পৰিমাণৰ হ'লেও সহায় সহযোগিতা আগবঢ়াই যাম বুলি আজি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ আৰু লগতে মোৰ লগত যিসকল আই মাতৃ আজি মোৰ লগত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ ল'লে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তেখেতসকলে স্ব ইচ্ছাৰে নিজে আহি আজি বিজেপি দলত যোগদান হৈছে গতিকে তেখেতসকলক আই মাতৃৰ লগতে যুৱক যুৱতীসকলকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে অনাগত বিটিচি নিৰ্বাচনত আমাৰ সকলোৰে পৰিচিত মোৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ গুৰমুবাসী ৰাইজৰ অতিকৈ শ্ৰদ্ধাৰ গড়েশ্বৰবাসী ৰাইজৰ অতিকৈ শ্ৰদ্ধাৰ
তেখেত চক্ৰধৰ বড়ো ডাঙৰীয়াক দলীয় টিকট প্ৰদান কৰি কেনে আমাৰ ৰাইজৰ সহায় সহযোগ আগবঢ়োৱাত যাতে তেখেতক সহায় কৰি দিয়ে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে দিলীপ শইকীয়া ডাঙৰীয়া আৰু বিজেপিৰ সমূহ নেতৃবৃন্দলৈ মোৰ তৰফৰ পৰা বিশেষ অনুৰোধ জনাইছোঁ। মোৰ লগতে মোৰ লগত যিখিনি আজি সদস্য অন্তৰ্ভুক্ত হৈছে বিজেপি দলত সকলোৰে হৈ মই বিজেপি দলক আহ্বান জনাইছোঁ যাতে তেখেতক আমাৰ দলীয় টিকটটো প্ৰদান কৰি কেনে ৰাইজৰ সহায় সহযোগিতা আগবঢ়াত তেখেতক যাতে সহায় কৰে। তেখেতৰ বাদে আমি গড়েশ্বৰত অঞ্চলত তেনেকুৱা কোনো জনপ্ৰতিনিধি দেখা নাই আজিলৈকে। তেখেতৰ বহুত কৰ্মদক্ষ মানুহ। তেখেত আন্তঃগাঁথনিমূলক কাৰ্যকলাপত আজি ৰাজনৈতিক প্ৰেক্ষাপটত যোগদান দিয়াৰ আগৰে পৰাই জড়িত হৈ আহিছে। তেখেতৰ বহুত অভিজ্ঞতা আছে সেই ক্ষেত্ৰত। গতিকে তেখেতে আমাৰ সমষ্টিখন অনাগত দিনবোৰত বহু ওপৰলৈকে আগুৱাই লৈ যাব বুলি আমাৰ দৃঢ় বিশ্বাস। গতিকে তেখেতক দলীয় নেতৃবৰ্গই যাতে তেখেতৰ বিষয়ে বিবেচনা কৰি চাই সেইখিনিয়ে মই কৈ কেনে সামৰিলোঁ মোৰ বক্তব্য। অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।